অৰুণোদয় আঁচনিৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আজি আৰু এটা অৰুণোদয় আঁচনিৰ নিউ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে অৰুণোদয় আঁচনিৰ কাৰণে এইবাৰ নতুনকৈ আবেদন কৰিলে সকলো নাম কিন্তু এতিয়া ভেৰিফিকেশ্যন হৈ গ'ল। বহুতৰে নাম কিন্তু ৰিজেক্ট হৈ গৈছে, কিয়নো বহুতৰে একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা নাই। সেইকাৰণে কিন্তু বহুতৰে নাম ৰিজেক্ট হৈ গৈছে, নাম একচেপ্ট হৈ আছে কিন্তু একাউণ্টবোৰ ৰিজেক্ট হৈ আছে। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ নিউ ভেৰিফাই লিষ্ট 3.0। যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে সকলো ডকুমেণ্ট জমা দিলে, বহুতৰে কিন্তু একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক কৰা নাই। যিসকলৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক কৰা নাই সেইসকলে কিন্তু একাউণ্টটো ৰিজেক্ট হৈ গ'ল। এতিয়া কিন্তু সেইসকল লোকে আৰু এতিয়া নতুনকৈ একাউণ্ট জমা দিব লাগিব। যদি আপোনালোকৰ একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে কিন্তু আপোনালোকে যিটো একাউণ্ট জমা দিছিল আপোনালোকে ফাৰ্ষ্ট চেক কৰক যে আপোনাৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড লিংক আছেনে নাই। যদি আপোনালোকৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড লিংক নাই তেনেহ'লে কিন্তু ইয়াত চাব লিষ্টত নাম আহি গৈছে, নাম কিন্তু ভেৰিফাই হৈছে, কিন্তু অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব, কিয়নো আধাৰ কাৰ্ডৰ সৈতে লিংক নাই। ইয়াত চাব ইয়াত কিন্তু যিসকলৰ নাম ভেৰিফাই হৈ গ'ল সকলোৰে কিন্তু ইয়াত লিষ্টত নাম আহি গৈছে। ইয়াত চাব কিছুমানৰ কিন্তু একাউণ্ট দেখুৱাই আছে একাউণ্ট ফৰজেণ্ট বা একাউণ্ট ৰিজেক্টেড। যিসকলৰ কিন্তু আধাৰ কাৰ্ডৰ সৈতে একাউণ্টটো লিংক নাই সেইসকলৰ কিন্তু লিষ্টত নাম আহি গৈছে, কিন্তু নাম কিন্তু ভেৰিফাই হৈ গৈছে কিন্তু একাউণ্টটো ৰিজেক্ট হৈ গৈছে। এতিয়া কিন্তু সেইসকল লোকে আৰু এতিয়া নতুনকৈ একাউণ্ট জমা দিব লাগিব। আপোনালোকে যদি অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট চেক কৰক যে আপোনাৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক আছেনে নাই। যদি লিংক আছে তেনেহ'লে কিন্তু আপোনাৰ অলৰেডি অহা মাহত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। আৰু যদি আপোনাৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক নাই তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টটো ৰিজেক্ট হৈ গৈছে। আপোনালোকে অতি সোনকালে আপোনাৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰক। কেনেকৈ আপোনালোকে বেংক একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰিব মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই আপোনাৰ আধাৰ কাৰ্ডটো আৰু আপোনাৰ একাউণ্টটো লিংক কৰি লৈ ল'ব। আৰু যদি আপোনালোকৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড লিংক আছে কথা হ'ল যে আপোনালোকে অৰুণোদয় আঁচনি 3.0ৰ নতুন লিষ্টটো কেনেকৈ চেক কৰিব। এতিয়া কিন্তু আপোনালোকে সেইটো লিষ্ট অনলাইনত নাপাব। যদি বৰ্তমান আপোনাৰ গাঁৱৰ কমিটিয়ে লিষ্টটো ব্লকত দিয়া হৈছে, সেইকাৰণে কিন্তু আপোনালোকে যদি লিষ্টটো চাব বিচাৰে যিটো আপোনাৰ ব্লক আছে তাত চাই কিন্তু আপোনালোকে চাব লাগিব যে আপোনাৰ নামটো ভেৰিফাই হ'ল নে নহ'ল বা আপোনাৰ একাউণ্টটো ভেৰিফাই হৈছে নে হোৱা নাই। যদি আপোনালোকৰ একাউণ্টটো আপোনাৰ আধাৰ কাৰ্ডৰ লিংক আছে আৰু আপোনাৰ নামটো ভেৰিফাই হৈ গৈছে তেনেকুৱা আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যদি কিবা আপোনাৰ একাউণ্টৰ প্ৰব্লেম হৈছে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা অহা মাহত লাভ নকৰিব। সেইকাৰণে আপোনালোকে আপোনাৰ ব্লকত যাই আপোনাৰ লিষ্টটো চাই লওক যে আপোনাৰ নামটো এপ্ৰুভ হ'ল নহ'ল বা আপোনাৰ ভেৰিফাই হৈছে নে হোৱা নাই। যদি আপোনালোকে লিষ্টটো চাব বিচাৰে যিটো আপোনাৰ গাঁৱৰ কমিটিকে লিষ্টটো জমা দিছিল তাক ক'লে কিন্তু আপোনালোকে লিষ্টটো পাই যাব।